বন্ধুসকল বন্ধুসকল এই যে দেখা পাইছে এজন ব্যক্তিৰ লগত মই কথা পাতি আছোঁ। এই ব্যক্তিজন মানসিকভাৱে বিকাৰগ্ৰস্ত হয়। তেওঁ ৰাজপথত বহি আছে। ৰাজপথত বহি তেওঁ কিবা খোৱাৰ কাৰণে আবেদন কৰি আছিল মানুহক। চ' বন্ধুসকল, আছাম হেল্পিং টিমৰ চকুত পৰি যায় এইজন ব্যক্তি। আমি তেখেতৰ ওচৰলৈ যাওঁ আৰু তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰোঁ, কিন্তু বুজিব পৰা যায় যে তেওঁ কথা ক'ব নোৱাৰে। আৰু কথা ক'ব নোৱাৰাৰ ফলত আমি আকাৰ ইংগিতত তেওঁৰ লগত কথা পাতিলোঁ। তেওঁ ক'লোঁ যে আমি আছাম হেল্পিং টিমৰ পৰা আহিছোঁ আৰু তেওঁক অলপ চাফ চিকুণ কৰাৰ আমি চেষ্টা কৰিলোঁ। তো বন্ধুসকল, তেওঁৰ লগত কথা পাতি ভাল লাগিল। এটা অনুভৱ হ'ল যে তেওঁ হয়তো কথা নকোৱাৰ বাবেই, কথা ক'ব নোৱাৰাৰ বাবেই তেওঁক ঘৰৰ পৰা ওলাই দিয়া হ'ল আৰু তেওঁ এতিয়া ৰাজপথৰ আলহী হৈ গৈছে। চ' বন্ধুসকল, আপোনালোকে দেখা পাইছে তেখেতৰ চুলি কাটিবলৈ চেষ্টা কৰি আছোঁ। তেখেতক প্ৰথমে আমি অলপ চাফ চুতৰা কৰি ল'ম। চাফ চিকুণ কৰাৰ পিছত তেখেতক আমি বেলেগ পদক্ষেপ গ্ৰহণ কৰিম। চ' বন্ধুসকল, আপোনালোকে যদি আমাৰ এইটো চেনেলত নতুন হৈ থাকে, আমাৰ এই চেনেলটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি আমাৰ কাষত থাকিব। আৰু যদি আপোনালোকৰ ওচৰে পাঁজৰে এনেকুৱা অসহায় মানুহ দেখা পায়, নিশ্চয় আমাৰ লগত যোগাযোগ কৰিব। লোকেশ্যন পঠাই দিব, ফটো পঠাই দিব। বন্ধুসকল, আমি এটা পদক্ষেপ আৰম্ভ কৰিছোঁ যে যিমান আমাৰ অসমত বহুত এনেকুৱা মানসিকভাৱে বিকাৰগ্ৰস্ত মানুহ থাকে আৰু সেইসকল মানুহক আমি আমাৰ আছাম হেল্পিং টিমৰ পৰা এটা সেৱা আগবঢ়াম, য'ত থাকিব তেওঁলোকৰ চুলি দাড়িবিলাক কাটি, যিহেতু তেওঁলোকৰ চুলি দাড়িবিলাক বহুত লেতেৰা আৰু বহুত লম্বা হৈ যায়, সেইকাৰণে আমি তেখেতক প্ৰথম পৰ্যায়ত চুলি দাড়ি কাটি তাৰপিছত আমি গা পা ধুৱাম। এই যে দেখা পাইছে বন্ধুসকল, এই মানুহজনক আমি পানীৰ যোগাৰ কৰি তেখেতক গা পা ধোৱাৰ চেষ্টা কৰি আছোঁ। আমি তেখেতক প্ৰথমে চুলি দাড়ি কাটিছোঁ, কাৰণ চুলিবিলাক অলপ লেতেৰা হয়, অলপ মানে বহুত লেতেৰা হয়। যিহেতু তেওঁলোক ৰাস্তাত পৰি থাকে, ৰাস্তাত শুই থাকে, ৰাস্তাৰ পৰাই খায়, ডাষ্টবিনৰ পৰা খায়, আৰু ধূলি বালিবিলাক তেওঁলোকৰ চুলিত, দাড়ি চুলিত গাত লাগি যায়, কাপোৰবিলাকো লেতেৰা হৈ যায়। সেইকাৰণে আমি আগতে তেওঁলোকৰ চুলি দাড়িবিলাক কাটি লওঁ, তাৰপিছত তেওঁলোকক আমি গা পা ধুৱাই দিওঁ। এই দেখা পাইছে তেওঁৰ চেহেৰাটো কেনেকুৱা অৱস্থা হৈ আছিল, একেবাৰে লেতেৰা হৈ আছিল। সেইকাৰণে তেওঁক আমি গা পা ধুৱাই আছোঁ। চাওক, আমি শ্বেম্পু মাৰিলেও ক'লা লেতেৰা হৈ যায় একেবাৰে। চ' বন্ধুসকল, দেখা পাইছে যদিও মানসিকভাৱে বিকাৰগ্ৰস্ত এজন ব্যক্তি, কিন্তু কিমান শান্তভাৱে বহি আছে। কিয়নো বন্ধুসকল, সকলো মানুহো গম পায় তেওঁক যদি কোনোবাই মৰম কৰে, তেওঁক যদি কোনোবাই অলপ সৎ মনোভাৱ দেখুৱায়, তেওঁক গম পায় যে তেওঁক ভাল পাই কিনি কৰি আছে। চ' বন্ধুসকল, চাওক এওঁ কেনেধৰণে আচৰণ কৰিছে, একদম শান্তভাৱে বহি আছে। চ' বন্ধুসকল, তেওঁক আমি গা পা ধুৱালোঁ, আমি শ্বেম্পু কৰিলোঁ, তেওঁক ভালকৈ ঘঁহি দিলোঁ। তেওঁৰ গাটো দেখা পাইছে এজন ডেকা ল'ৰা হয়, কিমান ফুটফুটীয়া চেহেৰা হয়। আমি তেওঁক কাপোৰ পিন্ধাই আছোঁ, নতুন কাপোৰ। চ' বন্ধুসকল, আপোনালোকে যদি আপোনালোকৰ বিজনেছ প্ৰমোশ্যন কৰিব খোজে, নিশ্চয় আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। চ' বন্ধুসকল, তেওঁক আমি কাপোৰ পিন্ধাই দিলোঁ, আৰামত বহাই দিলোঁ। ইমান ধুনীয়া লাগিছে, কিমান চাফ চিকুণ হৈ গৈছে। তেওঁক অলপ খোৱাৰ যোগাৰ আমি কৰি দিছোঁ। যদি আপোনালোকে এনেকুৱা খোৱাৰ যোগাৰ বা কাপোৰ কিনি ডনেট কৰিব খোজে, নিশ্চয় আমাৰ লগত যোগাযোগ কৰিব। আছাম হেল্পিং টিম ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবত পাব। তো বন্ধুসকল, আশা কৰোঁ